নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 ছেশ্যন 1 ইমপ্লিমেণ্টছ ইউজ অফ প্ৰিপাৰেশ্যন অফ লেণ্ড। এই চাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰি আগৰ চাব ইউনিট কেইটাৰ যদি তোমালোকে উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, মাটি তল ওপৰ কৰিবলৈ বা সৰু শিৰলু কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হ'ল ডেছ। ইয়াত খালী ঠাইত হ'ব নাঙল। প্ৰশ্ন নম্বৰ 2, মোল্ডবোৰ্ড নাঙলে প্ৰায় 10 চেণ্টিমিটাৰ বা তাতকৈ অধিক শিৰলু কাটিব পাৰে। ইয়াৰ খালী ঠাইত হ'ব 20 চেণ্টিমিটাৰ বা তাতকৈ অধিক। প্ৰশ্ন নম্বৰ 3, এঠাহীয়া চটচটীয়া মাটিত ডেছ নাঙলে ভালদৰে কাম কৰে। ইয়াৰ খালী ঠাইত হ'ব ডিস্ক নাঙল। প্ৰশ্ন নম্বৰ 4, চাব ছইল ছিংগল আৰ্ম নাঙল মাটিৰ প্ৰায় 10 চেণ্টিমিটাৰ গভীৰতালৈকে সোমাব পাৰে। ইয়াৰ খালী ঠাইত হ'ব 50 চেণ্টিমিটাৰ। 5 নম্বৰ প্ৰশ্নটো হ'ল, কাল্টিভেটৰ এনে এবিধ সঁজুলি যিয়ে ডেছ আৰু ডেছ কাৰ্য কৰে। ইয়াৰ প্ৰথম খালী ঠাইটোত হ'ব মাটি চহোৱা আৰু দ্বিতীয়টোত হৈছে মৈ দিয়া। মাল্টিপল চইচ কুৱেশ্যন বা বহু বিকল্পী প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, কাল্টিভেটৰে ভাল ডেছ বজাই ৰখাত সহায় কৰে। অপশ্যন এ, মাটি চহোৱা কাৰ্য, বি, চহোৱাৰ পিছত মাটিৰ উপযোগী অৱস্থা, চি, লেণ্ডস্কেপিং, ডি, উৰ্বৰতা। ইয়াৰ খালী ঠাইত হ'ব অপশ্যন বি, চহোৱাৰ পিছত মাটিৰ উপযোগী অৱস্থা। দ্বিতীয় প্ৰশ্নটো হ'ল, মাটিৰ চপৰা ভাঙিবলৈ মাটিখিনি মিহি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হ'ল ডেছ। অপশ্যন এ, হেৰ বা মৈ জাতীয় সঁজুলি, বি, নাঙল, চি, লেভেল বৰ্ড, ডি, ৰটাভেটৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ, হেৰ বা মৈ জাতীয় সঁজুলি। প্ৰশ্ন নম্বৰ 3, পথাৰ সমান কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিটি হ'ল অপশ্যন এ, হেৰ, বি, কাল্টিভেটৰ, চি, ৰটাভেটৰ, ডি, প্লাংক বা কাঠৰ মৈ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে প্লাংক বা কাঠৰ মৈ। বিষয়ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, পথাৰ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন প্ৰকাৰৰ সঁজুলিসমূহ বৰ্ণনা কৰা। পথাৰ প্ৰস্তুতকৰণৰ সঁজুলিসমূহ হৈছে এনেবোৰ সঁজুলি আৰু যন্ত্ৰ যিবোৰ মাটি লঘু কৰিবলৈ, ওলট পালট কৰিবলৈ আৰু সমান কৰি এটা আদৰ্শ বীজতল প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইবোৰক মুখ্যতঃ প্ৰাথমিক মাটি চহোৱা সঁজুলি আৰু গৌণ মাটি চহোৱা সঁজুলি, এই দুটা ভাগত বিভক্ত কৰিব পাৰি। প্ৰাথমিক মাটি চহোৱা সঁজুলিসমূহ হ'ল টান মাটি প্ৰথম অৱস্থাত ভাঙিবলৈ, ওলট পালট কৰিবলৈ আৰু মাটিত বতাহ চলাচল সুচল কৰিবলৈ এইবোৰ ব্যৱহাৰ কৰা হয়। প্ৰথমটো প্ৰাথমিক সঁজুলি হৈছে মোল্ডবোৰ্ড নাঙল। ইয়াত এখন বেঁকা ষ্টীলৰ পাত থাকে যিয়ে মাটি কাটে আৰু সম্পূৰ্ণৰূপে ওলটাই দিয়ে, যাৰ ফলত বনবাত আৰু শস্যৰ অৱশিষ্টবোৰ মাটিৰ তলত পতা যায়। দ্বিতীয়তে হৈছে ডিস্ক নাঙল। টান, শুকান বা সুৰুংযুক্ত মাটিৰ বাবে এই সঁজুলিবিধ অতি উপযুক্ত। ই গধুৰ অৱতল ষ্টীলৰ ডিস্ক ব্যৱহাৰ কৰি মাটিখিনি আবদ্ধ হৈ নপৰাকৈ কাটি ওলোটাই দিয়ে। তৃতীয়বিধ হৈছে চিজেল নাঙল বা চাব ছইলাৰ। দীঘল, টান, শাংকযুক্ত এই নাঙলটোৱে উপৰিভাগৰ মাটিখিনি ওলটা পালটা নকৰাকৈয়ে মাটিৰ গভীৰতাত থকা টান স্তৰসমূহ ভাঙি দিয়ে। প্ৰশ্ন নম্বৰ 2, তলত দিয়াবোৰৰ বিষয়ে চমুকৈ লিখা। 1 নম্বৰটো হৈছে হেৰ বা মৈ জাতীয় সঁজুলি। উত্তৰটো হ'ব, পথাৰ প্ৰস্তুত কৰাৰ সময়ত মাটিৰ চপৰা ভাঙি বনবাত কাটি আৰু মাটিৰ উপৰিভাগ গুৰি কৰি মাটিখিনি মিহি কৰিবলৈ এইবোৰ ব্যৱহাৰ কৰা হয়। হেৰসমূহ ডিস্ক, স্পাইক, স্প্ৰিং বা ব্লেড প্ৰকাৰৰ হ'ব পাৰে। দ্বিতীয়টো হৈছে কাল্টিভেটৰ।
মাটি লৰাই দিয়া আৰু পাতল কৰা, মাটিৰ চপৰা ভঙা আৰু বনবাত ধ্বংস কৰাৰ বাবে কাল্টিভেটৰ ব্যৱহাৰ কৰা হয়। কাল্টিভেটৰে মধ্যৱৰ্তী নাঙল মৰা আৰু মৈ দিয়াৰ কাম কৰে। ই মাটিৰ উত্তম অৱস্থা আৰু পৰ্যাপ্ত বতাহ চলাচল বজাই ৰাখে, পানীৰ অপচয় ৰোধ কৰে আৰু বাষ্পীভৱনৰ ক্ষতি হোৱাক ৰোধ কৰে। কাল্টিভেটৰসমূহ ছাভেল, ডিস্ক আৰু ব্লেড প্ৰকাৰৰ হ'ব পাৰে। মাটি চপোৱাৰ বাবে টাইন আৰু স্পাইক কাল্টিভেটৰ ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে স্তম্ভবোৰ মিলোৱা। এই স্তম্ভৰ লগত বি স্তম্ভখিনি মিলাব দিছে। মই উত্তৰকেইটা কৈ দিছোঁ। এৰ লগত 1ৰ লগত মিলিব F, 2ৰ লগত মিলিব E, 3ৰ লগত D, 4ৰ লগত C, 5ৰ লগত B, 6ৰ লগত A। গতিকে তোমালোকে এইখিনি নিজে মিলাই ল'বা।